আপুনি বহু বছৰ থাকিছিল আৰু এতিয়া আপুনি অৱসৰ পাই এতিয়া ৰাজনীতিত অংশগ্ৰহণ কৰিছে। সেই সময়ৰ উন্নতি আৰু এতিয়াৰ উন্নতিৰ পাৰ্থক্য যি আপুনি দেখিছে সেই বিষয়ে কি ক'ব? যেতিয়া মই BTCত যোৱাৰ আগতে বিভিন্ন অসমৰ বিভিন্ন ঠাইত চাকৰি কৰিছিলোঁ। কৰ্মসূত্ৰে বিভিন্ন ঠাইৰ অভিজ্ঞতা আছে বা অভিজ্ঞতা সেই অঞ্চলবিলাকত কেনেকৈ উন্নয়ন হৈছে সেইখিনি আমি দেখিবলৈ পাইছোঁ। ঠিক তেনেকৈ বৰ্তমান যেতিয়া মই 2004 চনত BTCত যেতিয়া প্ৰথম যোগদান কৰোঁ তেতিয়া BTCৰ যি অঞ্চল সেই অঞ্চলসমূহ এনেকুৱা পিছপৰা আছিল, আন্তঃগাঁথনি এনেকুৱা পিছপৰা আছিল, এইটো তথ্যবশ্য আছিল। কিন্তু বৰ্তমান যেতিয়া BPF চৰকাৰ থাকোঁতে 2020 চনলৈকে যি উন্নতি শিখৰত আগবাঢ়িছিলে চৰকাৰৰ সহায়ত আৰু যি কেন্দ্ৰীয় চৰকাৰে যি আৰ্থিক সাহায্য আছে সেইদৰে বিভিন্ন আমি আৰ্থিক সাহায্য লৈ পেলাই আমি আন্তঃগাঁথনি বিভিন্ন বিভাগৰ যি উন্নয়ন জনসাধাৰণৰ উন্নয়ন এইবিলাক কৰিব পৰা গৈছিল। কিন্তু বৰ্তমান যি 2020 চনৰ পিছত যিখিনি বৰ্তমান BTC চৰকাৰে কৰিব লাগে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে মাত্ৰ প্ৰলোভন দেখুৱাইছে আৰু জনসাধাৰণৰ যেনেকৈ উন্নতি কৰিব লাগে সেইটো দেখা পোৱা নাই। এই ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰৰ উন্নতিৰ ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰ তেওঁলোকে যেনেকৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে পৰিৱৰ্তন নামত সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰিব পৰা নাই আৰু সেইকাৰণে যেনেকৈ ধৰক উন্নতি হ'ব লাগিছিল তেওঁলোকে একো কৰিব পৰা নাই। বিশেষকৈ যুৱ অসমৰ মাজত এটা কথা প্ৰচলিত হৈ আছে যে BTR যি উন্নয়নৰ ক্ষেত্ৰত BTCৰ যুৱকবিলাক জড়িত হ'ব পৰা নাই। এই বিষয়ে বাহিৰৰ মানুহে আহি পেলাই কামবিলাক কৰি থকা উন্নয়নৰ কামবিলাক কৰি থকা অভিযোগ এটা উত্থাপন হৈছে। এই বিষয়ে কি 2004 চনৰ পৰা 2020 চনলৈকে BTCত যিবিলাক উন্নয়নৰ দিশত যুৱসকলে যেনেকৈ আগভাগ বা সুবিধা পাইছিলে বা BTC অঞ্চলত যিসকল কৰ্মকৰ্তা বা যুৱক চামেই হওক বা অন্যান্য জনসাধাৰণে হওক তেওঁলোকে কাম কৰিবলৈ সুবিধা পাইছিল। কিন্তু আমি 2020 চনৰ পিছত বৰ্তমান যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলাইছে তেওঁলোকৰ দিনত আমি দেখিবলৈ পাইছোঁ যিখিনি আমাৰ BTC অঞ্চলৰ যিসকল আমাৰ যুৱক যুৱতীসকলে যিবিলাক কৰ্মৰ প্ৰতি স্পৃহা আছে তেওঁলোকে সেই সুবিধাটো পোৱা নাই। আৰু কি হৈছে গোটেই কৰ্পৰেট গোষ্ঠীবিলাকে বৰ্তমান BTC অঞ্চলত কাম কৰা দেখাবলৈ পাওঁ। BTCৰ বাহিৰৰ কণ্ট্ৰেক্টৰ বিশেষকৈ গুৱাহাটী দিল্লীত এই অঞ্চলৰ কৰ্মকৰ্তা ঠিকাদাৰসকলে আমি কাম কৰা দেখিবলৈ পাওঁ। আজি হৰিচিঙা অঞ্চলত হৰিচিঙা মণ্ডল সমিতিৰ উদ্যোগত যি BPFৰ গভৰ্ণমেণ্ট আৰু ইউথৰ আৰু BSৰ এখন কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াৰ বিষয়ে কি আমাৰ BPF দলৰ কেন্দ্ৰীয় দলৰ যি নেতৃত্বৰ নিৰ্দেশত যি এই হৰিচিঙা ব্লক কমিটিৰ অধীনত যৌথ কৰ্মশালা যি হৈছে মহিলা যুৱ আৰু ছাত্ৰ BSU এই কৰ্মশালাৰ যোগেদি আমি এইটোৱেই ক'ব বিচাৰিছোঁ আমি যে BPF দল কিমান সক্ৰিয় আৰু এই আগন্তুক যি 2025 চনৰ যি নিৰ্বাচন আছে কাউন্সিল আছে সেই নিৰ্বাচনত সকলোৱে আমি সক্ৰিয়ভাৱে কাম কৰিব লাগে আৰু আমি এই হৰিচিঙা যি সমষ্টি যোৱাবাৰ আমি হেৰুৱাইছিলোঁ এইবাৰ পুনৰ এইটো আমি জিকাই পেলাই আমি BPF দলৰ হৈ আমি কাম কৰিব লাগিব আৰু মাননীয় শ্ৰী হাগ্ৰা মহলীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব লাগে। শাসনস্থ দলত যোগদান নকৰি আপোনালোক বিৰোধী থকা স্বত্তেও বহু লোকে আপোনাৰ দলত আজি যোগদান কৰিছে। BPF দলৰ আদৰ্শই সম্পূৰ্ণ বেলেগ। কিয়নো BPF দলৰ আদৰ্শটো এনেকুৱা যে সকলো জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকে একেলগে কাম কৰি যোৱাৰ এটা যি আদৰ্শ সেই আদৰ্শৰ প্ৰতি সকলো আকৰ্ষিত হয়। আমি কোনো জনগোষ্ঠীক বা কোনো ধৰ্মাৱলম্বী আমি পিছ পৰি বা পিছুৱাই থ'ব খোজা নাই। আমি সকলোকে সমানে BPF দলে আগুৱাই নিয়াত আমি ব্যৱস্থা লৈছোঁ।